Hi guys, ইয়াতে মাটি দেখাটো ইটো সেল কাৰণে আছে একদম আউটস্কাৰ্টে আছে না ভাবিবি দে আপুনি ইটো জংগল আছে না বলিবি একদম হাইৱে লাগা ওচৰতে আছে দে মই আপোনাক ফাৰ্স্ট লোকেশন দেখাই দি আছে হাইৱে ইফালে আছে ইটা নতুন বনাদো ইটো ইফালে আছে আৰু মহান মাটিলা লোকেশনটো টিকগাছ দেখি আছে না আপুনি ইটো আছে দে তো ইয়াতে পৰা গাড়ীৰ পৰা যাইছিল 1 মিনিটে লাগে দে এন আপুনি ইয়াতে ষ্টন ক্ৰাছাৰ বালু হান বেছি দেখি আছে না ঘৰখান বনাবলৈ আছিল কিবা কনষ্ট্ৰাকচন কৰিলে আছিল বেছি ইজি হ'ব কোনে এইটো লোকেশন জানাই দি আছে লোকেশন আপুনি চাই লৈছে হাইৱে লাগা ওচৰতে আছে খকভি কোনে বুষ্টিকটা আছে প্ৰনাউন্সিয়েচন গলতি হৈছিল এইটো মৰম কোনা সৰি আছে এইটো বুষ্টিতে আছে বাট হাইৱে লাগা ওচৰতে আছে দে ইয়াতে মাটি এৰিয়া কিমান আছে কিমান ডাঙৰ আছে মই দেখাই দেব এইটো লাষ্ট মই ৰেট কৰি দিব দে মাটি লাগা এৰিয়াটো 200 by 200 আছে দে এন্ড এইটো ডাইৰেক্ট মালিক আছে ডাইৰেক্ট মালিক পৰা সেল কৰি আছে আৰু সবচে ভালটো কোন ইটো মাটি লব টিক গাছ পি পাব দে টিক গাছ কান ডাঙৰ ডাঙৰ আছে দে ইটো কান চাবি তাতে বি চাবি ডাঙৰ ডাঙৰ টিক গাছ কান আছে এইটো ফিজিক্যাল আইনা চাইলেতো একদম ডাঙৰ লাগিব দে ডাঙৰ আছে মতলব ডাঙৰ লাগিব নহয় না ডাঙৰ আছে ইটো কান চাবি টিক গাছ কান চাবি এন্ড যদি আপুনি ফাৰ্মিং কাৰণে জাগা লাগে আৰু নলিবি আপুনি বিজনেছ কাৰণে কিবা কিবি হান এস্টাবলিশ কৰিবলৈ মন আছে বুলি তো পাৰিব কিলে মানে হাইৱে লাগা ওচৰতে আছে হাইৱে ওচৰতে আছে খকভি বস্তিটো আগেৰে তাতে আছে তাতে পৰা আহিবলৈ পাৰে আৰু ইফালে আছে হাইৱেটো দে তো মাটিটো ডাঙৰ আছে অলপ জংগল থাকাৰ কাৰণে মই ভালকৈ দেখাব নাপাৰিব হলিবি 200 by 200 আছে দে ইয়াতে ইফালে সাইড পি আছে আৰু ইফালে সাইড পি আছে দে এন্ড ইফালে সাইড পৰা ইনিয়া লৈ কিনা ইটোন সব আছে 200 by 200 মাটি ডাঙৰ আছে আৰু মাটিটো ভাল আছে প্লেন আছে ফাৰ্টাইল বি আছে আপুনি হান ফাৰ্মিং হান কৰিলে মন আছে বুলি পাৰব দে ইয়াতে একদম ভাল মাটি আছে তো আপুনি হান আহি কিনা চাই যাবি মাটি লাই এৰিয়াটো মই আপোনালোকে দেখাই দিছে 4 লেনটো তাতে আছে 4 লেন পৰা ইফালে আহিব দে ইটো আছে জাগাটো মাটিটো 200 by 200 আছে ইটো কাৰণে যদি আপুনি হান চাৰজন মিলাই না 50 by 50 ইনা লো আছে গুলিটো ইটো পাৰিব বলিবি খালি একজনকে 50 by 50 ৰ টান দিব নাপাৰব হৈছে এটো মানে এটলিষ্ট দুইজন মানুহৰ পৰা 50 by 50 নলে চাৰজন মানুহৰ পৰা 50 by 50 এনিয়া মিলাই কেনে বি আপুনি লবলৈ পাৰিব কিলে মানে টান ছুটু ছুটু বিক্ৰী কৰি দিছে গুলিটো ইটো তাকান কাৰণে বি দিগদাৰ হৈ যাব ইনা কৈছে এটো মানে তাকান পাৰিছে গুলিটো এনেকা হিচাপতে বিকাবলৈ মন আছে কোৱা ইটো বি মই আপোনালোকে জানাই দি আছে দে মাটি লাগা এৰিয়াটো 200 by 200 আছে ডাইৰেক্ট ওনাৰ মাটি আছে ব্ৰোকাৰ একজন বি নাই তো আপুনি এনেকা মাটি হান লাগি গুলিটো আহি কেনা ইটো একবাৰ চেক কৰি চাবি মালিক লা কন্টাক্ট নম্বৰ মই ডেসক্ৰিপচন বক্সতে ৰাখি দিব দে এবাৰ মাটি লৈছে গলে টিক গাছ খান বি ইটো সব আপোনালোকে দি দিব দে ইতে বি ইয়াতে মান ডাঙৰ ডাঙৰ কাটি কেনা আছে আৰু কেমেৰাৰ পৰাটো গাছ খানটো ছুটু দেখিব পাৰে হলি ফিজিক্যাল আইনা চাবি গাছ খানটো ডাঙৰ ডাঙৰ আছে তাতে বেছি ডাঙৰ ডাঙৰ গাছ খান আছে ইটো সব আপোনালোকে দি দিব গৈছে মালিক পৰা এন্ড ৰেট তো আছে স্কয়াৰ ফিটতে 185 স্কয়াৰ ফিটতে এতে স্কয়াৰ ফিটতে অলপ বেছি দাম ৰা বিকা আছে গৈছে দে হলিবি ৰেট হ'ব অনলি 185 ইটো ফিক্স নহয় আপুনি আহিনা ফেস টু ফেস মালিকৰ লগ পাই না মাটিটো চাবিছে দে ডাইৰেক্টলি ওনাৰ লগতে বহি কিনা ওনাৰ খান পৰা নেগোশিয়েট কৰি দিব গৈছে দে ইটো কাৰণে আপুনি ৰেট কাৰণে মান চিন্তা নকৰিবি আপুনি খালি একবাৰ আহি কিনা আপুনি ভিজিট কৰিবি তেতিয়া ৰেটটো আপুনি মিলাবিছে দে আপুনি লবলৈ পাৰিব দে কইনা ইটো মই ৰেটটো জানাই দি আছে so that's all with the video thank you so much